হয়, নিশ্চয়কৈ ক'ব লাগিব। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি লক্ষীপুৰ ৰাজহুৱা চকৰ অন্তৰ্গত যি পামেৰবালা গাঁও, সেই পামেৰবালা গাঁৱৰ খেতি পথাৰত আমি উপস্থিত আছোঁ। NKTV দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ যে বৰ্তমান হালধীয়া ফুলে আচলতে এইসকল কৃষকৰ মুখত হাঁহি বিৰঙাবলৈ সক্ষম হৈছে, কিয়নো দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ বিঘা জমি আচলতে এনেকৈ কৃষকসকলে আচলতে সৰিয়হৰ খেতি কৰি কৃষি বিপ্লৱ ইয়াতে গঢ়ি তুলিছে। আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ যে ইয়াত দেখিছে যে পামেৰবালা গাঁৱৰ দুখীয়া দৰিদ্ৰ যিসকল কৃষক আচলতে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি নিজাববীয়াকৈ আচলতে হাজাৰ হাজাৰ বিঘা জমিনত আচলতে এনেকৈ সৰিয়হৰ খেতি কৰিছে। ইয়াত চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোহোৱাকৈ চৰকাৰী ধৰণৰ যিকোনো সুবিধাৰ পৰা বঞ্চিত এইসকল কৃষক। আচলতে ইয়াত কেইজনমান কৃষক আছে, তেখেতৰ পৰা আমি কিছু পোনে পোনে মন্তব্য ল'ব খুজিম। দাদা, আচলতে কিমান বিঘা আপুনি নিজাববীয়াকৈ কৰিছে আৰু দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ বিঘা জমি ইয়াত? মই নিজে 10 বিঘা কৰিছোঁ আৰু ৰাইজৰ মানুহ হাজাৰ হাজাৰ বিঘা কৰিছে। চৰকাৰী ফালৰ পৰা কোনো সুবিধা পাইছে? চৰকাৰৰ পৰা মানে কোনোদিন সহায় পোৱা নাই। গতিকে কি আবদাৰ জনাব চৰকাৰক? এতিয়া আমাৰ আবদাৰ মানে চৰকাৰৰ পৰা মানে সহায় পায়, মানে সহায় মানে পালে মানে ভাল আছিল আৰু কি। আৰু এজন কৃষক আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য। দাদা, কিমান বিঘা কৰিছে আপুনি? আমি 11 বিঘা। 11 বিঘা। চৰকাৰী ফালৰ পৰা কোনো সুবিধা পাইছে নেকি? নাপায়, কিচ্ছু পাই নাই। কি ক'ব চৰকাৰক? কি আবদাৰ কিছু সুবিধা পাইলে আমার কিছু সহায় পাইলে আমার আরাম হলে। আপোনালোকৰ যিজন গ্ৰাম সেৱক আছে আহে নেকি? না না, ফিল্ডত নাহে। নাহে। কি ক'ব দাদা? মই কি কম, কিমান বিঘা কৰিছে আপুনি? 20 বিঘা কৰিছোঁ। 20 বিঘা। কোনো ধৰণৰ সুবিধা পাইছে নেকি? সুবিধা কোনো ধৰণে পোৱা নাই। পোৱা নাই? নাই। কি আবদাৰ জনাব চৰকাৰক? চৰকাৰে অলপ সুবিধা দিলে, অলপ সহায় সাৰ পানী ঔষধ সুবিধা হ'ল হয়। হয়, নিশ্চয়কৈ ক'বলৈ গ'লে পুনৰ আমি NKTV দৰ্শকসকলক এই সামগ্ৰিক দৃশ্য দেখিবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে যে যিসকল দুখীয়া কৃষক আচলতে হাজাৰ হাজাৰ বিঘা জমিন আচলতে সৰিয়হৰ খেতি কৰি এক কৃষি বিপ্লৱ গঢ়ি তুলিছে। কিন্তু দুখৰ লক্ষণীয় কথাটো হ'ল যে আজিলৈকে চৰকাৰী ফালৰ পৰা এইসকল কৃষকক কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। আনকি স্থানীয় যিজন গ্ৰাম সেৱক আছে, তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। যাৰ বাবে এইসকল অঞ্চলৰ কৃষকৰ এটাই দাবী, যাতে চৰকাৰী ফালৰ পৰা সাহায্য কৰি সাহায্য কৰিলে আচলতে এইসকল কৃষকে অধিক উৎপাদন কৰিব বুলি আশা কৰিছে। লক্ষীপুৰৰ পৰা মই জহুৰ ইছলাম, NKTV।